Hi guys, good morning. Welcome back again to E-Classes of Anandaram Boro Academy. So আমি previously কেটামান topic cover কৰিলো কি কৰিলো so we have learned what is bookkeeping, what is accounting, little bit of history about accounting, then objectives of accounting, objectives of bookkeeping, differences between bookkeeping and accounting. So these are the some things, steps involved in bookkeeping. So these are the some things we have learned in the previous classes. So today আমি কি পঢ়িম এতিয়া আমি পঢ়িম যিখিনি লিখি থৈ দিছো অলৰেডি বোৰ্ডত objectives or functions accounting same হয় কিন্তু আমি লাষ্ট characteristics of accounting এডিছিলো সো আজি objectives of functions পঢ়িম আৰু আমি types of accounting পঢ়িম আৰু যদি আমাৰ টাইম যদি হয় সময় যদি মিলে আমি ইয়াৰ নেক্সট টপিকটো ষ্টাৰ্ট কৰিবলৈ চেষ্টা কৰিম বিকজ আমাৰ হাতত বহুত সময় কম আৰু আমি বহুত অলপমান স্পীডত যাব লাগিব So previous মানে next class হলে যোৱাৰ আগতে মই দুটামান concept clear কৰিব বিচাৰিছো যে মিৰময় মোক মেছেজ দিছিল যে স্যাৰ what is liability আৰু মিৰময় মোক কৈছিল যে liability concept বুজি পোৱা নাই আৰু preparation of trial balance টো অলপমান তুমি বুজি নোপোৱা বুলি কৈছিলা so liability মানে একদম সহজ অৰ্থত আমাৰ ধাৰ আমি তুমি কোৱাৰ পইচা লৈ পাইছা নাই যেতিয়া তোমাৰ পইচা লোৱা এটো কি বুলি কয় ধাৰ বুলি কয় so liability means একদম purely accounting or অসমীয়াটো হৈছে দেনা liability means দেনা আৰু আমাৰ সহজ অসমীয়া আমাৰ ঘৰুৱা অৰ্থত ধাৰ তো ধাৰ কেনেকৈ হ'ব পাৰে আমি যেতিয়া কোনো বাকি বস্তু কিনিম তেতিয়া আমাৰ ধাৰ হ'ব পাৰে so these are called creditors for us so this is a liability for us বেংকৰ পৰা লোন ললে বেংক লোনটো আমাৰ কাৰণে এক প্ৰকাৰৰ liability so এনেকৈ বিভিন্ন প্ৰকাৰৰ ধাৰ যিবিলাক ধাৰ হয় ব্যৱসায়ৰ কাৰণে সেইবিলাকে liability অসমীয়াত ধাৰ বুলি বা দেনা বুলি কয় আৰু ইংলিছত liability বুলি কয় ইয়াৰ পিছতো যদি তুমি বুজি নোপোৱা আৰু মোক সুধিবা আৰু মই নেক্সট ক্লাছত তোমাক বুজাই দিম Next তুমি কৈছিলা যে স্যার preparation of trial balance so এডু কত পাইছিলো আমি steps involved in the steps of bookkeeping process of bookkeeping steps or last step was the preparation of trial balance what is trial balance বুলি কোতে আমি অলপমান প্ৰথমৰ পৰা আহো যে আমি প্ৰথমতে আমাৰ books of accounts দুখন থাকে one is journal one is ledger so দুখন books of accounts প্ৰথমতে আমি যিবিলাক ট্ৰানজাকশন হয় all the business transactions are recorded in the journal After recording in the journal, we are posting the journal entries into the ledger. আমি journal বা ledger লিখিম। তাৰ পিছত আমি সেই ledger account বিলাক balance কৰিম হেতুও মই তোমাক বুজাই দিছিলো না কে 4 নম্বৰ স্টেপটো আছিল সাগে balancing of ledger account। এই যে ledger বিলাক যে আমি balance কৰিম ledger বিলাক যে balance ইয়াতে জাস্ট সৰুকে মই দেখাই দিছো এখন যে ledger account থাকে মই নামনে কৈছো ledger খন এখন T নিচিনা হয় the ledger is like a T দুটা সাইড থাকে one is right side one is left side তো right hand side left hand side বুজি লোৱা পাছত আমি ডেবিট সাইড ক্রেডিট সাইড বুজি লম ঠিক আছে তো যদি আমি লেজার খন দুটা সাইড বুলি ধৰো যে রাইট হ্যান্ড সাইড আৰু লেফট হ্যান্ড সাইড যদি দুটা বুলি ধৰো তো কি হয় লেজার একাউন্ট খন ব্যালেন্স কৰিব লাগে ব্যালেন্স কৰা মানে কি হেতু মই তোমাক বুজাইছো যে এখন যেটা ডগা পাল্লা তোমালোকে দেখিছানে পুৰণা ওজন কৰা বস্তু জোখা ডগা পাল্লা তো ডগা পাল্লাখন একফালে ওজন থাকে একফালে বস্তু থাকে ওজন যেতিয়া থাকে এখন ইফালে যদি ওজন আছে এখন আমি থাকিব এটাকে থাকিব যেতিয়া ইয়াতে বস্তু দিবা তো ডগা পাল্লাখন সমান হৈ যাব তো কয় ব্যালেন্স কৰা বুলি যিকোনো বস্তু ব্যালেন্সিং কৰিব লাগে সো লেজার একাউন্টখন কেনেকুৱা যেটো দুটা সাইড আছে দুটা সাইড ব্যালেন্স কৰিব লাগে অৰ্থাৎ কি হয় জাৰ্নেলৰ পৰা যেতিয়া আমি transaction bila ledger post koru when we are posting the transaction from journal into ledger কি হয় either আমি এইটো সাইডে পোস্টিং কৰিম বা এইটো সাইডে পোস্টিং কৰিম বিভিন্ন ট্রানজাকশন যে লেজার মানে কি কৈছিলো যে জার্নেলৰ যিবিলাক ট্রানজাকশন আছে সেই ট্রানজাকশন বিলাকৰ সিমিলার নেচাৰৰ যিবিলাক ট্রানজাকশন থাকে সেইবিলাক আমি এখন লেজাৰত আমি লিখিম অৰ্থাৎ সাপোজ পারচেজ all the transaction relating to purchase will be recorded in the purchase ledger নামৰ যিখন ledger থাকিব purchaseৰ লগত জড়িত যিবিলাক ট্রানজাকশন আছে all the transaction relating to purchase will be posted to purchase ledger তো যেতিয়া আমি purchase ledger ট্রানজাকশন বিলাক লিখিম তেতিয়া হয়তো আমি এইটো সাইডেও লিখিব পাৰো ট্রানজাকশন বিলাক বা এইটো সাইডেও লিখিব পাৰো এইটাৰ সাইড দুটো সাইডৰ দিশা আমি দুটো লিখিব পাৰো এখন মানে ট্রানজাকশনৰ উপৰ বেসিস কৰি পেলাই হয়তো ট্রানজাকশনটো এইটো সাইডে লিখা যাব বা এইটো সাইডে লিখা যাব কোনটো ট্রানজাকশন কোনটো সাইডে লিখা যাব হেবিলাক তোমালোকে যদি লেজার লিখিবা তেতিয়া তোমালোকে পাবা হেবিলাক বাদ দিয়া এতিয়া ব্যালেন্সিং মানে কি जो যেতিয়া আমি লেজাৰৰ এমাউন্ট বিলাক সপোজ ইয়াতে লিখিলো আমি 10000 1000 2000 এনেকে লিখি থাকিলো এইফালে সপোজ ট্রানজাকশন লিখিলো 500 টকাৰ বা 1000 টকাৰ এনেকে লিখিলো তো আমাৰ সপোজ ট্রানজাকশন বিলাক লিখা হৈ গল এটা মাহৰ শেষত পারচেজ লেজাৰখনত এখন আছিল প্ৰবলেম আমাৰ কি পারচেজ লেজার
পাৰ্চেজ লেজাৰত লিখা ট্ৰানজেকচন বিলাক শেষ হৈ গ'ল শেষ হৈ কি দেখিলো আমি যে পাৰ্চেজ লেজাৰখনত এইফালে লিখিছো 3000 টকা ট্ৰানজেকচন আৰু এইফালে লিখিছো আমি কিমান 1500 টকা ট্ৰানজেকচন সো আমি এতিয়া এই লেজাৰখন বেলেন্স কৰিব লাগিব সো আমি কেনেকৈ বেলেন্স কৰিম এতিয়া এইফালে যে এইফালে কিমান হৈছে 3000 এইফালে কিমান হৈছে 1500 so we have to add 1500 in this side we have to add 1500 in this side আৰু যদি 1500 যদি আমি এড কৰি দিও তেতিয়া এইফালে কিমান হ'ব 3000 so this is called balancing and this 1500 is the balance of this purchase ledger এই 1500 টোৱে হৈছে এই purchase ledger খনৰ balance so this is called balancing of ledger account আৰু balancing যেতিয়া আমি ledger account বিলাক বেলেন্স কৰো তাৰ পিছত আমি এনেকে এটা কি পাম balance পাম এতিয়া আমাৰ বিজনেছত ঢেৰ ledger বনাব লাগিব আমি ট্ৰানজেকচন বিলাকৰ আমি বহুত ledger থাকিব so এই প্ৰতিখন ledger in every ledger we will find a balance of the all ledger account প্ৰতিখন ledger account এ আমি এটা balance পাম এই যে balance বিলাক পাম এই balance বিলাকৰ পৰা আমি এখন লিষ্ট প্ৰিপেয়াৰ কৰিম জাস্ট এই ব্যালেন্সৰ লিষ্ট যে পাৰ্চেছৰ কিমান ব্যালেন্স সেলছৰ কিমান ব্যালেন্স কেছৰ কিমান ব্যালেন্স এনেকে যিবিলাক লেজাৰ থাকিব সেই লেজাৰবিলাকৰ এটা ব্যালেন্স পাম আৰু সেই ব্যালেন্স বিলাকৰ পৰা আমি এখন লিষ্ট বনাম that list is called trial balance that list is called preparation of trial balance so এইটোৱে হৈছে আমাৰ বুক কিপিংৰ এটা স্টেপস আছিল যে প্ৰিপাৰেচন অফ ট্ৰায়াল ব্যালেন্স এইটো মই বুজি নোপোৱা বুলি কৈছিলে মই এইটো বুজাই দিলো সো ইয়াৰ পিছত যদি তুমি বুজি পোৱা নাই আৰু মোক সুধিবা তাৰ পিছত অনুস্মিতাই মই মেছেজ দিছিলে হেতু কি আছিল তুমি কৈছিলা যে ascertainment of financial position টো বুজি পোৱা নাই ascertainment of financial position আমি ক'ত পাইছিলো আমি পাইছিলো যে objectives of bookkeeping so bookkeeping the one of the objectives of bookkeeping or accounting or objectives itu যেনেকে আমি এটো লিখিছো to ascertain the financial position ascertainment of financial position is the objectives of bookkeeping as well as it is the objectives of accounting so ascertainment of financial position mane ki financial position means the position of assets and the position of liabilities assets liabilities and capital ei tinta log lagi amar financial position bujay assets mane সম্পত্তি liability mane dena ba dhar aru capital mane hoise মূলধন so eta ব্যবসায়ৰ কিমান সম্পত্তি আছে কিমান মূলধন আছে আৰু কিমান দেনা আছে এই তিনিটাৰ যেটো সমষ্টি এটুকে কৈছে আমাৰ ফাইনান্সিয়াল পজিশন অৰ্থাৎ অসমীয়াত কয় বিত্তীয় অৱস্থা বুলি সো বুক কিপিংৰ জৰিয়তে হে আমি বুক কিপিং বা একাউন্টিংৰ জৰিয়তে আমি এটা ব্যৱসায়ৰ বিত্তীয় অৱস্থাৰ বিষয়ে জানিব পাৰো থ্ৰু বুক কিপিং এণ্ড থ্ৰু একাউন্টিং we are able to know about the financial position of a business how যদি ফাইনান্সিয়াল পজিশন জানিব লাগে আমি ব্যৱসায়টোৰ এসেটস কিমান আছে জানিব লাগিব যদি ফাইনান্সিয়াল পজিশন জানিব লাগে আমি ব্যৱসায়টোৰ লায়াবিলিটি কিমান আছে জানিব লাগিব যদি ফাইনান্সিয়াল পজিশন জানিব লাগে আমি ব্যৱসায়টোৰ ক্যাপিটাল কিমান আছে জানিব লাগিব সো যদি আমি এসেটস কিমান আছে জানিব লাগে যদি আমি লায়াবিলিটি কিমান আছে জানিব লাগে যদি আমি ক্যাপিটাল কিমান আছে জানিব লাগে তেতিয়া হলে আমি সেই এসেটস বিলাকৰ সেই লায়াবিলিটি বিলাকৰ বা সেই ক্যাপিটালৰ আমি একাউন্টিং কৰিব লাগে we have to do accounting for the assets we have to do accounting for the liabilities and we have to do accounting for the capital if we have to know the amount of assets amount of liability and amount of capital at the end of a particular period assets or kyo accounting koribo lage moi hinnakhone eta example bujaisilu je machinery ami je machinery ba furniture ba depreciate korim karon kyo accounting koribo lage because এটা এসেটছৰ ভ্যালু এটা আজি তাৰিখত যিমান আছে আজি পৰা 1 বছৰ পিছত বা আজি পৰা 2 বছৰ পিছত কিমান নাথাকিব পাৰে বা লায়াবিলিটি যদি আমি বেংকৰ এটা লোন লওঁ হেতু দিস ইজ লায়াবিলিটি ফৰ আস বেংক লোন ইজ লায়াবিলিটি ফৰ আস যদি আজি আমাৰ যদি বেংক লোন 5 লাখ টকা আছে আজি পৰা 2 বছৰ পিছত বা আজি পৰা 3 বছৰ পিছত বা আজি পৰা 5 বছৰ পিছত আমাৰ 5 লাখ টকা হৈ নাথাকে কাৰণ আমি বেংকৰ লোনটো মাৰি থাকিম হয় নহয় সো এটা আমি ৰেকৰ্ড কৰিব লাগিব আমি মাহে মাহে কিমান ইএমআই পেমেন্ট কৰিছো কিমান ইন্টাৰেষ্ট পেমেন্ট কৰিছো এইবিলাক আমি ৰেকৰ্ড কৰিব লাগিব আৰু ৰেকৰ্ড কৰাকে আমি কি বুলি কৈছো বুক কিপিং বা একাউন্টিং বুলি কৈছো সো we have to maintain the records of our liability we have to maintain the records of our assets we have to maintain the records of our capital and tar pisote after that only we can ascertain the amount of financial position so ascertainment of financial position to mane etoi যে ব্যৱসায়টোৰ বিত্তীয় অৱস্থাটোৰ বিষয়ে জানা বা বিত্তীয় অৱস্থাৰ নিৰ্ধাৰণ কৰা আৰু বিত্তীয় অৱস্থা নিৰ্ধাৰণ তেতিয়াহে কৰিব পাৰিম যেতিয়া আমি বুক কিপিং কৰিম বা যেতিয়া আমি accounting korim so these are some doubts which is shared by some of our students in my WhatsApp so hebilak moi reply dilu baki moi kisumanor pra kisuman mane jibilak tumaloke koi asa WhatsApp moi protitu mane problem solve koribo chesta kori asu video bilak
প্ৰাইভেট কৰি থৈছে সেইবিলাকো কলেজত কৈছে যে পাব্লিক কৰি দিব বা যেনেকৈ তোমালোকে কৈছা মই এইবিলাক চব কৰিব চেষ্টা কৰি আছোঁ আৰু মই চবৰে ফিডবেক পোৱা নাই চবেই মোক চবেই আমাক হোৱাটছএপত মেছেজ দিবা নট অনলি মোক যিকেইজন ছাৰ বাইদেৱে তোমালোক ক্লাছ কৰিছে চবকে মেছেজ দিবা আৰু যিবিলাক ডাউট আছে চবকে সুধিবা তেতিয়াহে তোমালোক ক্লিয়াৰ হ'ব কাৰণ নুসুধিলে আমি গম নাপাম যে তোমালোকে বুজি পাইছা নে বুজি পোৱা নাই হয় নহয় এতিয়া মই যেতিয়া ট্ৰায়েল বেলেঞ্চ মানে কি কৈছিলোঁ ফাইনেন্সিয়েল এছাৰটিনৰ ফাইনেন্সিয়েল কুৱেশ্যন মানে আগৰ কথা কি কৈছিলোঁ মই ভাবি আছোঁ বুজি পাইছা বুলি হয় নাই তো তোমালোকে যেতিয়া কোনোবাই কৈছা যে ছাৰ আৰু এবাৰ কৈ দিব তেতিয়াহে মই গম পাইছোঁ যে তোমালোকৰ অলপমান ডাউট আছে আৰু সেইটো মই সেইকাৰণে মই এইটো আকৌ ৰিপিট কৰি দিছোঁ চ' এইখিনি বাদ দিলোঁ এতিয়া আমি নতুন টপিকত যাম ডেট ইজ প্ৰথমতে আমি পঢ়িম দিয়া যে অবজেক্টিভছ অৰ ফাংচনছ অফ একাউণ্টিং তাৰপিছত আমি আহিম টাইপছ অফ একাউণ্টিং টাইপছ অফ একাউণ্টিং পিছত থলোঁ Objectives or functions of accounting অলপ আমি যেতিয়া বুক কিপিংৰ অবজেক্টিভছ পঢ়িছোঁ অলমষ্ট আমি এইখিনি পঢ়িছোঁৱেই বাট আৰু এবাৰ আমি পঢ়োঁ তো প্ৰথমটো কৈছে কি টু কিপ চিষ্টেমেটিক ৰেকৰ্ড একদম এইটোৱে মেইন উদ্দেশ্য এইটোৱে দ্য মেইন মোটিভ অফ একাউণ্টিং অৰ দ্য মেইন মোটিভ অফ বুক কিপিং ইজ টু কিপ চিষ্টেমেটিক ৰেকৰ্ড অফ দ্য বিজনেছ ট্ৰেনজেকশ্যন ব্যৱসায়িক লেনদেনবিলাকৰ চিষ্টেমেটিক ৰেকৰ্ড ৰখাটোৱেই হৈছে বুক কিপিং বা একাউণ্টিঙৰ মুখ্য উদ্দেশ্য to keep the main objectives of accounting is to keep the systematic record of the business transactions etu hoise bookkeeping or mukhya uddeshyo aru etu moi boholai nokau karon business transaction or record kiu koribo lage moi bahut bar porisu bahut bar already moi koisu ekre eta ব্যবসায় বিভিন্ন ধৰণৰ লেনদেন হয় সেই লেনদেন বিলাক আমি মনত ৰাখিব নোৱাৰো বা সেই লেনদেন বিলাকৰ সেই যেতিয়া আমি বা মনত ৰাখিব নোৱাৰো সেইকাৰণে আমি ৰেকৰ্ড কৰিব লাগে বা এটা ব্যৱসায়ৰ কিমান লাভ লোকচান হৈছে সেই নিৰ্ধাৰণ যদি আমি কৰিব লাগে তেতিয়াও আমি ৰেকৰ্ড কৰিব লাগিব মুঠতে ৰেকৰ্ড কৰিবই লাগিব উই হ্যাভ টু ৰেকৰ্ড দ্য বিজনেছ ট্ৰানজেকশ্যন যিকোনো কাৰণতে নহওক কিয় we have to record our business transaction and that is the main objectives of bookkeeping or we can say accounting or etu prothom objective paisilu ami aru bookkeeping ot ami etu prothom objective paisilu so this is the first objectives or the first functions of accounting to keep systematic record of the business transaction the next one is to ascertain the result of operation तो result माने होइसे कि profit बा loss result means result माने कि profit oblique loss so to ascertain or to know the profit earned by a business or to know the loss incurred by a business যদি আমি জানিব লাগে যে এটা ব্যৱসায় কিমান লাভ উপাৰ্জন কৰিছে বা কিমান লোকসানৰ সন্মুখীন হ'ব লগা হৈছে আমি একাউন্টিং কৰিব লাগিব সো একাউন্টিংৰ এইটো এটা উদ্দেশ্য the second objectives or the another main objectives of accounting we can say the another main objectives of accounting is to ascertain the result মানে profit or loss মানে profit আৰু loss উলোৱাটো একাউন্টিংৰ এটা উদ্দেশ্য প্রফিট বা লস কেনেকৈ ওলাব যদি আমি প্ৰথম উদ্দেশ্যটো আমাৰ ফুলফিল নহয় systematic record যদি আমি নকৰো if we are not recording the business transaction systematically we cannot ascertain the profit or loss so both objectives or both functions are interrelated প্ৰথম ফাংশনটো নকৰিলে প্ৰথম কামটো নকৰিলে আমি সেকেন্ড কামটো হ'ব নোৱাৰে আমি যদি বিজনেস ট্ৰানজেকশ্যন বিলাক লিখি নাৰাখো ৰেকৰ্ড নকৰো we cannot ascertain the result we cannot find out the profit earned or we cannot find out the loss incurred by a business হয় না so দুই নম্বৰ অবজেক্টিভ আৰু দুই নম্বৰ ফাংশনস টো হৈছে to ascertain the result of operation মানে যিবিলাক কাম আমি কৰো এই কাম বিলাকৰ যিটো ফলাফল কামৰ বা কাৰ্যৰ ফলাফল নিৰ্ধাৰণ কৰা কাৰ্য মানে ইয়াত কি বুজাইছে ব্যৱসায়িক লেনদেন বিলাক একাউন্টিংত বা বিজনেছত ইয়াত কাৰ্য বুলি আমি যি কি কৈছো ইয়াত কাৰ্য বুলি ইয়াত কাৰ্য কাক বুজাইছে ব্যৱসায়িক লেনদেন বিলাকৰ কিন্তু ব্যৱসায়িক লেনদেন বিলাকৰ ফলাফল নিৰ্ধাৰণ কৰাটো একাউন্টিংৰ বা হিসাবকৰণৰ এটা উদ্দেশ্য বা এটা কাৰ্য so this is the second point the third point is to ascertain the financial position of the business etu moi already all about koisu that to ascertain the financial position of the business financial position means assets liabilities and capital এই তিনিটাৰ সমষ্টিকে আমি financial position বুলি কৈছো মূলধন
সম্পত্তি আৰু দেনা আৰু মূলধনৰ সমষ্টিটো হৈছে আমাৰ ফিনান্সিয়েল পজিশন সো যদি আমি ব্যৱসায়টোৰ এসেটস বা লায়াবিলিটিজ বা ক্যাপিটালৰ বিষয়ে জানিব লাগে উই হ্যাভ টু ডু একাউন্টিং সো দিস ইজ ওয়ান অফ দ্য অবজেক্টিভস অর দিস ইজ ওয়ান অফ দ্য ফাংশনস অফ একাউন্টিং কাৰণ কিয় আৰু এবাৰ কৈছো প্ৰথম all the objectives or all the functions are interrelated why because if we are not maintaining the records of the assets প্ৰথম objectives if we are not maintaining the records of the liabilities if we are not maintaining the records of the capital we cannot ascertain the financial position we cannot ascertain the financial position যদি financial position টো ascertain কৰিব লগা হয় যে বিত্তীয় অৱস্থাটো ব্যৱসায়ৰ বিত্তীয় অৱস্থাটো যদি নিৰ্ধাৰণ কৰিব লগা হয় আমি assets বিলাকৰ liabilities বিলাকৰ বা capitalৰ accounting কৰিব লাগিব record কৰিব লাগিব তেতিয়াহে আমি ব্যৱসায়টোৰ financial position টো নিৰ্ধাৰণ কৰিব পাৰিম if we are not maintaining records of the assets if we are not maintaining records of the liability if we are not maintaining records of the capital we cannot ascertain the financial position so this is the objectives of functions number 3 mentioned in the books next point is to provide information to various parties the various parties বুলি কোতে ইয়াতে কাক কাক বুজাইছে information accounting information মানে মই ইনাহ কৈছিলো accounting information মানে accounting reports ব্যৱসায় ট্ৰানজেকশন বিলাক ৰেকৰ্ড কৰাৰ পিছত after recording the business transaction আমি ব্যৱসায়টোৰ প্ৰফিট বা লস ওলাব লাগিলে ব্যৱসায়টোৰ লেনদেন বিলাক ৰেকৰ্ড কৰিব লাগিব প্ৰফিট বা লস ওলাও বা প্ৰফিট বা লস কেনেকৈ ওলাম প্ৰফিট এণ্ড লস বনাই পেলাই ওলাম তাৰপিছত ফাইনান্সিয়েল পজিশন কেনেকৈ ওলাম বেলেন্স শিট বনাই পেলাই ওলাম এইবিলাক বেলেন্স শিট কি প্ৰফিট এণ্ড লস একাউণ্ট কি এইবিলাক পিছত আমি শিকি থাকিম এতিয়া তোমালোকে একো বুজি নোপোৱা সব নতুন শব্দ প্ৰথম পিছত পাছে আমাৰ চেপ্টাৰ এটা চেপ্টাৰ আছে প্ৰফিট এণ্ড লস একাউণ্টৰ ওপৰত বেলেন্স শিটৰ ওপৰত এটা চেপ্টাৰ পাবা তো কি কৈছে টু প্ৰভাইড ইনফৰমেশন টু ভেৰিয়াছ পাৰ্টিজ another main objectives of accounting is to communicate the accounting information relating to profitability or relating to the financial position of the business কোন পাৰ্টিজক দিব এতিয়া কাক লাগিব লাইক ওনাৰ্স ব্যৱসায়টোৰ মালিকক ব্যৱসায়টোৰ তথ্য লাগিব ইনভেষ্টৰ যোনে ব্যৱসায়টোত ইনভেষ্ট কৰিব পইচা ক্ৰেডিটৰ্স মানে এখন কৈছিলো যে পাওনাদাৰ মানে কি ক্ৰেডিটৰ্স means what যাৰ পৰা আমি বাকিত বস্তু কিনো বাকিত বস্তু কিনিলে আমি সেই মানুহবিলাকক বা সেই পাৰ্টিবিলাকক পইচা দিব লগা থাকো সো যাক আমি পইচা দিব লগা থাকো they are the creditors for us so creditors বিলাকক ব্যৱসায়টোৰ তথ্য লাগিব information means তথ্য so ব্যৱসায়টোৰ তথ্য creditors বিলাকক লাগিব because যদি সিহঁতে ব্যৱসায়টোৰ তথ্য নাজানে যে ব্যৱসায়টোৰ লাভ কিমান হৈছে বা লোকসান কিমান হৈছে ব্যৱসায়টোৰ অৱস্থা কেনেকুৱা কিমান সম্পত্তি আছে যদি আমাৰ পইচাবিলাক মাৰা যায় আমি দি পেলাই ব্যৱসায়টোক আমি বাকি বস্তু দিম বাকি বস্তু দি যদি আমাৰ পইচাটো মাৰা যায় কি হ'ব তেতিয়া সো এই কথাবিলাক জানিহে এটা কোনবা পাৰ্টিয়ে আমাৰ বাকি বস্তু দিব হয় নহয় সো এইবিলাক পাৰ্টিজক ওনাৰ্সক লাগিব ইনভেষ্টৰক লাগিব ক্ৰেডিটৰ্সক লাগিব তাৰপিছত তোমাৰ বেংকক লাগিব গভৰ্ণমেণ্টক লাগিব সোসাইটিক লাগিব all these parties owners managers investors creditors banks government society all these parties are interested to know about the accounting information or the accounting information means information about the business when we are speaking about information of the business information means the main information is profit earned or loss incurred by the business and the financial position of the business so etu ama bibhinno party bilagok lagibo so to provide information so ei information bilak je lagibo various parties buli kote ami koilo kak koy owners managers creditors banks government society etc এইবিলাক হৈছে various parties so এই various parties বিলাকক যে আমি ব্যৱসায়টোৰ তথ্য যে দিম এই তথ্যবিলাক আমাক কোনে দিব যে ব্যৱসায়টোৰ মালিকে যদি যাই পেলাই কয় কোনবাৰ পৰা বাকি বস্তু কিনিব কৈছে তাক কৈছে যে মোৰ ব্যৱসায়টোত মাহে বহুত 10 লাখ টকাকে মই বিক্ৰী কৰো মোৰ দোকানখনত বা মাহে মই 5 লাখ টকাকে বিক্ৰী কৰিম এই মানুহজনে বিশ্বাস নকৰে যদি মোক আহি কয় তুমি যদি মোক আহি কৈছা যে মই মোৰ দোকান এখন আছে ঘৰত মোৰ 10 লাখ টকা বিক্ৰী কৰো মই 2 লাখ টকা বিক্ৰী কৰো মই 3 লাখ টকা বিক্ৰী কৰো হয় না মই এইটো বিশ্বাস নকৰো মই কিতে বিশ্বাস কৰিম যেতিয়া তুমি তোমাৰ ব্যৱসায়টোৰ ৰিপৰ্ট আনি দেখাবা ৰিপৰ্ট means profit and loss account বা financial position যেতিয়া balance sheet যেতিয়া তুমি মোক আনি দেখাবা তেতিয়াহে মই বিশ্বাস কৰিম আৰু সেই বিশ্বাস কৰিব লাগিলে আমি কি কৰিব লাগিব একাউন্টিং কৰিব লাগিব একাউন্টিং হে ব্যৱসায়টোৰ ইনফৰমেশন গিলা accounting provides the information about the business accounting মই বাৰে কৈ আছো all the functions are all the objectives are interrelated যদি accounting এ ব্যৱসায়টোৰ ইনফৰমেশন দিব লগা হয়
accounting has to প্ৰথম যেটো অবজেক্টিভ আছিল এটো ফুলফিল কৰিব লাগিব we have to record the business transaction without recording we cannot provide information record কৰাৰ পিছত আমি ৰিজাল্ট ওলাব লাগিব ফাইনান্সিয়েল পজিশন ওলাব লাগিব তাৰ পিছতে আমি ইনফৰমেশন বিলাক ভেৰিয়াস পাৰ্টিজক দিব পাৰিম so this is the point number 4 to provide information to various parties we have to do accounting or we can say this is one of the functions or objectives of accounting the next point is to provide information for legal compliance to provide information for legal compliance বুলি ক'লে এতিয়া সহজ অৰ্থ তোমালোকে কি বুজা আজিকালি প্ৰতিটো সবে শুনিছা GST দিব লাগে বিজনেস এটা বিভিন্ন ধৰণৰ ট্যাক্স দিব লাগে GST দিব লাগিব ইনকাম ট্যাক্স দিব লাগিব কাস্টম ডিউটি দিব লাগিব and বিভিন্ন there are different types of taxes or different types of duties which we have to pay which a business have to pay to the government so business এটা যেতিয়া গভর্নমেন্টক বিভিন্ন ধৰণৰ পইচা দিব লাগিব সে suppose GST হোক বা ইনকাম ট্যাক্স হয় এইবিলাক যেতিয়া দিব লাগিব তো তেতিয়া কি হ'ব so এইবিলাক দিব লাগিলে কি কৰিব লাগিব কিহৰ ওপৰত দিব এতিয়া GST কিহৰ ওপৰত দিব ইনকাম ট্যাক্স কিহৰ ওপৰত দিব হয় না এই যে কাস্টম ডিউটি দিব কিহৰ ওপৰত দিব এইবিলাক দিব লাগিলে আমি লেন্ডিং বিলাক জানিব লাগিব নাই যে আমাৰ ইনকাম ট্যাক্স কিহৰ ওপৰত দিব we will pay income tax on income আমি ইনকামৰ ওপৰত ইনকাম ট্যাক্স দিম যদি আমি ইনকামটো নাজানো আমি ইনকাম ট্যাক্স কেনেকৈ দিম যদি আমি ইনকামটো জানিব লাগে কি কৰিব লাগিব if you have to know যদি আমি ইনকাম জানিব লাগে আমি বিজনেস ট্রানজাকশনবিলাক ৰেকৰ্ড কৰিব লাগিব সো এইটো ইন্টাৰৰিলেটেড যদি আমি ৰেকৰ্ড নকৰো we cannot ascertain the income if we don't know the income we cannot give information to we cannot provide information for legal compliance so those all are interrelated so to provide information the কোনে ইনফরমেশন দিব যেটি এতিয়া চাবা ইনকামৰ ওপৰত দিব লাগিব আমি ইনকাম ট্যাক্স হয় নাই তে ইনকাম ট্যাক্সটো যদি ব্যৱসায়ৰ মালিকজনে নিজে যদি তোমাৰ এটা ব্যৱসায় আছে তুমি যদি যাই কৈছা যে মোৰ ইমান ইনকাম হৈছে সেইটো বিশ্বাস কৰিব নাই কোনবাই নকৰে আমি মুখেদি ক'লে কোনো কথা ব্যৱসায় এটা কথাটো মুখেদি ক'লে কোনো কিটা বিশ্বাস নকৰে সো যদি বিশ্বাস নকৰে আমি কেনে কম we have to show our result or we have to show our income through accounting আমাৰ accounting হে আমাৰ ইনকামৰ বিষয়ে জনাব আমাৰ accounting হে ব্যৱসায়টোৰ accounting হে ব্যৱসায়টোৰ ইনকামৰ বিষয়ে জনাব আৰু ইনকামৰ বিষয়ে যেতিয়া জনাব তেতিয়া সেইটো গভৰ্নমেন্টে মানি লয় বা মানি লব লাগিব হয়নে নহয় সো যদি আমি ইনকামৰ বিষয়ে জনাব লাগে বা ইনকাম ট্যাক্স যদিও দিব লাগে আমি ইনকাম জানিব লাগিব ইনকাম জানিব লাগিলেও আমি বিজনেস নিউজবিলাক ৰেকৰ্ড কৰিব লাগিব কাৰণ একাউন্টিং provides the information for legal compliance যিকোনো কাণ্ট্ৰি নহওক ইনকাম ট্যাক্স দিব কাৰণে নহওক বা GST দিব কাৰণে হওক যিকোনো লিগ্যাল কাৰণতে আমি যদি কিবা ইনফৰমেশন কাবাক দিব লাগে we have to provide those information through our accounting system so this is one of the functions or objectives of accounting and the last point I write here is what I have written here is to know the solvency position মানে কি solvency অসমীয়াটো মানে solvency অসমীয়াটো মই পাহৰি গলো মোৰ এতিয়া মনত অহা নাই solvency বাট মই বুজাই দিলো solvency মানে কি এতিয়া যে তোমাৰ ব্যৱসায়ত তোমাৰ ধাৰ আছে সাপোজ তোমাৰ যদি ধাৰ থাকে 1 লাখ তোমাৰ ব্যৱসায়ত যদি তোমাৰ ধাৰ থাকে 1 লাখ তোমাৰ ব্যৱসায়টোৰ এসেটছ থাকিব লাগিব 1 লাখ সম্পত্তি থাকিব কিমান লাগিব 1 লাখ যদি তোমাৰ ধাৰতকে তোমাৰ ধৰা সম্পত্তি কম আছে তোমাৰ সলভেন্সি পজিশনটো ভাল নহয় মানে এজন মানুহে যদি তোমাক ধাৰলে দিছে 1 লাখ টকা সেই মানুহজনে জানিব লাগিব তোমাৰ সম্পত্তি কিমান আছে যদি তুমি দিব নোৱাৰা পইচাটো তেতিয়া তোমাৰ সম্পত্তি বিলাক বেছি পেলে খাব লাগিব হয় না এটোকে কয় সলভেন্সি পজিশন বিলাক যে তোমাক এটা তোমাৰ ধাৰৰ লগত বা তোমাৰ দেনাৰ লগত তোমাৰ সম্পত্তি সংগতি থাকিব লাগিব কাৰণ তোমাৰ যদি ধাৰতকে সম্পত্তি বেছি হৈ যায় তেতিয়া তোমাৰ ব্যৱসায়ৰ সলভেন্সি পজিশন ভাল নহয় বুজি পাইছা নাই সো এনেকুৱা কথা ইয়াত লিখা আছে by preparing the balance sheet management not only discloses what is owned and owed by the business but it also gives the information regarding entity's ability to meet its liability in the short run and also in the long run as and when they fail due এইটোৱে কথা কৈছে কিতাপত মই যেটো কথা একদম সহজভাৱে বুজাই দিলো যে যদি কেতিয়াবা এনেকুৱা পৰিস্থিতিৰ প্ৰয়োজন হয় যে আমাৰ পইচা নাই আমি দেউলিয়া হৈ গলো
সো তোমাৰ সম্পত্তি বিলাক বেছি বা সম্পত্তি বিলাক যিয়ে নকৰি কিয় সম্পত্তি বিলাকৰ যিটো ভ্যালু সেই ভ্যালুটোৰে যাতে আমি ধাৰ বিলাক মাৰিব পাৰো হেনেকুৱা এটা পজিশনত বিজনেসটো থাকিব লাগিব অৰ্থাৎ সদায় ব্যৱহাৰটো ধাৰ যিমান থাকে সিমান সম্পত্তিও থাকিব লাগে তেতিয়া সলভেন্সি পজিশনটো ভাল বুলি কোৱা হয় সলভেন্সিৰ অসমটো মোৰ এতিয়াও মনত আহা নাই তোমালোকে ডিকশনাৰী চাই লওক কি বুলি কয় এটা একদম হয় ন বুজি পাই যাবা so these are some objectives or functions of accounting aru ebar moi repeat korisu so what is the first objectives of bookkeeping or first function of accounting is to keep systematic record of the business transaction to keep systematic record of the to record the business transaction systematically is the first objective or first functions of accounting second one is to know the result of the business result means to know the how much profit earned by a business or how much loss incurred by a business during a particular period we have to do accounting this is one of the objectives or this is one of the functions of accounting third is to ascertain a financial position of the business financial position financial position means the amount of assets the amount of liabilities the amount of capital a business have এটা বিজনেছৰ কিমান এসেটস আছে কিমান লায়াবিলিটিজ আছে বা কিমান মূলধন আছে হেতুকে ব্যৱসায়টোৰ ক্যাপিটেল হেতুকে ব্যৱসায়টোৰ বিত্তীয় অৱস্থা বুলি কোৱা হয় সো বিত্তীয় অৱস্থাৰ বিষয়ে জানিব লাগিলেও আমি একাউন্টিং কৰিব লাগিব অৰ্থাৎ হিসাবকৰণ কৰিব লাগিব উইদাউট একাউন্টিং we cannot ascertain the financial position of a business so this is one of the objectives or functions of accounting next one what we have learned is to provide information to various parties যে ব্যৱসায়ৰ যিবিলাক তথ্য থাকে বিভিন্ন পাৰ্টিজক ব্যৱহাৰ কৰি তথ্যবিলাক লাগে various parties are interested to know about the information of the business when we are saying about information means the profit or loss or the financial position of the business so বিভিন্ন পাৰ্টিয়ে ব্যৱসায়টোৰ বিত্তীয় অৱস্থাৰ বিষয়ে জানিব খুজে বিভিন্ন পাৰ্টি বুলি ক'লে ইয়াতে কাকত কৈছিল যে মালিকে জানিব খুজে মেনেজাৰে জানিব খুজে ক্ৰেডিটৰ্স বিলাকে জানিব খুজে বেংকে জানিব খুজে তাৰছত সোসাইটিয়ে জানিব খুজে গভৰ্নমেন্টে জানিব খুজে all these parties are interested to know about the information about the business so jodi ami ei parties bilakok ami ব্যৱহাৰৰ information bilak দিব লাগে if we have to provide the information about the business to all these parties we have to do accounting because accounting is the information system of business ami already আগৰ ক্লাস পঢ়িছো accounting is the information system of a business accounting e ব্যৱসায়ৰ information system হিচাপে কাম কৰে so this is one of the objectives of accounting or this is one of the functions of accounting next one what we have learned is to provide information for legal compliance so যিকোনো legal কামত অকল টেক্স দিব লাগা বুলি নহয় সাপোজ আজি এটা কোৰ্টত কেছ হৈছে অকল টেক্স দিব লাগা বুলি নহয় সাপোজ আজি এটা কোৰ্টত যদি আমাৰ ব্যৱসায়ৰ এগেইনষ্টত কোনবাই কেছ দিয়ে যদি কোৰ্টক আমি তথ্য দিব লাগে যদি আমি এনেকে কোনবাই কেছ দিয়ে যে ব্যৱসায়টো ইমান লাভ কৰিছে বা ইমান টকা লাভ হৈছে ব্যৱসায়টো বা ব্যৱসায়ী মিছা কথা কৈছে হেনেকে যদি কোনবাই কেছ দিয়ে যদি আমি কোৰ্টত যদি আমি জনাব লাগে যে নহয় আমাৰ আমি কোৱাটো সঁচা কি কোৱাটো মিছা আমি কেনে কম আমি মুখেদি ক'লে কোৰ্টে বিশ্বাস নকৰিব কোৰ্টে কিহৰ বিশ্বাস কৰিব আমাৰ একাউন্টিং সিস্টেমৰ ওপৰত আমাৰ একাউন্টিং ৰেকৰ্ডছৰ ওপৰত কোৰ্টে বিশ্বাস কৰিব সো এনেকুৱা যিকোনো লিগেল কামত যিকোনো এনি লিগেল কামত যদি আমি আমাৰ ব্যৱসায়টোৰ তথ্য জনাব লাগে হেতু কোনে জনাব আমাৰ একাউন্টিং সিস্টেমে জনাব the accounting system of the business will provide information for any legal compliance so this is also a major objectives or major functions of accounting and the last one we have learned is to know the solvency position মানে এতিয়াও মোৰ অসমীয়া শব্দটো নাহিল বাট মই আকৌ এবাৰ কৈছো যে তোমাৰ এসেটস তোমাৰ ধাৰ হিচাপত তোমাৰ সম্পত্তি কিমান বা তোমাৰ সম্পত্তি হিচাপত তোমাৰ ধাৰ কিমান এই যেটো পজিশন এইটো পজিশনকে সলভেন্সি পজিশন বুলি কোৱা হয় আৰু এইটো জানিব লাগিলেও আমি একাউন্টিং কৰিব লাগিব যদি আমি এসেটছৰ এগেইনষ্টত লায়াবিলিটি কিমান আছে আমি নাজানো বা লায়াবিলিটি এগেইনষ্টত এসেটস কিমান আছে নাজানো আমি সলভেন্সি পজিশনটো ওলাব নোৱাৰিম আৰু তেতিয়া আমাৰ ব্যৱসায় আমি ধৰিবই নোৱাৰিম যে আমি যে দেউলিয়া হৈ গৈছে আমি যে আমাৰ যে বিজনেছৰ পইচা নোহোৱা হৈ গৈ আছে আমি যদি হিবিলাক যদি গম পাব লাগে আমি এই ৰেকৰ্ড কৰিব লাগিব এসেটস লায়াবিলিটিজ বিলাকৰ তেতিয়া আমি সলভেন্সি পজিশনটো ওলাব পাৰিম so these are some objectives or these are some functions of accounting etu ami pohilo then next topic of exam types of accounting
একাউন্টিংৰ দ্য ব্ৰাঞ্চেছ অফ একাউন্টিং এই বুকখনত তোমালোকক একাউন্টিংৰ টাইপস কেইটা দিয়া আছে জানানে 9টা দিয়া আছে বাট তোমালোকৰ যিখিনি মেইন একাউন্টিং লাগিব নহয় আমি তোমালোকে যিখিনি মেইন একাউন্টিং পঢ়িবা এই চাৰিটাৰ ভিতৰতে পঢ়িবা তোমালোকে মনত ৰাখিবা এই চাৰিটাৰ ভিতৰতে তোমালোকে একাউন্টিং পঢ়িবা ফাইনান্সিয়েল একাউন্টিং পঢ়িবা তোমালোকে কষ্ট একাউন্টিং পঢ়িবা ম্যানেজমেন্ট একাউন্টিং পঢ়িবা টেক্স একাউন্টিং পঢ়িবা এইখিনি তোমালোকে সাধাৰণতে পঢ়িব নোপোৱা বা কোনো স্পেশালি পঢ়িব পাৰা এইখিনি আমি ধৰিলৈ পাম আৰু এইখিনি আমাৰ মেইন ইবিলাক কোৱেশ্চন পৰীক্ষাত নাহে বাট বুজি লোৱাটো এতিয়া অলপ দৰকাৰ বা তোমালোকে নিজে কিতাপখন পঢ়িবা কাৰণ সব ক্লাছত মানে মেনেজ কৰাটো অসম্ভৱ কথা হ'ব সো এতিয়া আমি টাইপস অফ একাউন্টিংলৈ গৈছো একাউন্টিংৰ ব্ৰাঞ্চ মানে ভাগ কিমান এই কিতাপখনত আমাৰ একাউন্টিং কৈছো যে এই কিতাপখনত একাউন্টিংৰ 9টা ভাগ দিয়া আছে টাইপস দিয়া আছে তো তাৰে financial accounting are used to ascertain the financial position of the business or to ascertain the profit or loss বা লস উলাব কাৰণে বা ফাইনান্সিয়াল পজিশনটো উলাব কাৰণে আমি financial accounting ব্যৱহাৰ কৰো financial accounting used to ascertain profit or loss or to ascertain the financial position of the business একদম শর্টলি বাকিখিনি তোমালোকে পঢ়ি লবা কাৰণ এটা পৰীক্ষাত নাহে বাট মই বুজাইছো বিজনেস এটাৰ লাভ লোকসান কিমান হৈছে বা বিজনেস এটাৰ financial position to কেনেকুৱা এইটো জানিব কাৰণে যেটো একাউন্টিং সিস্টেম ব্যৱহাৰ কৰো that system is called financial accounting we will prepare profit and loss account to know the profit or loss or we will prepare balance sheet to know the financial position और এইটো যে সিটো সিস্টেম এই যে প্রফিট এন্ড লস একাউন্ট বনোৱা বা ব্যালেন্স শীট বনোৱা এই যে সিস্টেম সেই সিস্টেমটো আমাৰ ফাইনান্সিয়াল একাউন্টিংৰ ভিতৰত আহে সো দিস ইজ দা ওয়ান অফ দা টাইপস অফ একাউন্টিং আৰু এবাৰ ৰিপিট কৰিছো মই সো this accounting system used the financial accounting this financial accounting system is used to know the result of the business result means profit or loss or to know the financial position of the business this is the type the second type is cost accounting cost a শব্দটোৱে আছে cost so এটা বিজনেছত এটা বস্তু প্ৰডিউস কৰোতে কিমান কষ্ট উলাব হেতু কোনে নিৰ্ধাৰণ কৰিব cost accounting কৰিব কি কৈছে cost accounting is used to ascertain the total cost and per unit cost of goods produced and services rendered by a business suppose আমি যদি যে এই চক পেন্সিলৰ যেটো ইন্ডাস্ট্ৰি আছে এই চক পেন্সিল এটো কি নাম কৈছে এনজেস বাটাৰফ্লো চক পেন্সিল ইৰাৰ নাম দিছে সো এই যেটো চক পেন্সিলৰ কোম্পানী আছে এই পাৰ চক পেন্সিল এক পেকেট চক পেন্সিল প্ৰডিউস কৰোতে বা এটা চক পেন্সিল প্ৰডিউস কৰোতে কিমান খৰচ হৈছে এইটো কোনে উলাব কষ্ট একাউন্টিং উলাব ফাইনান্সিয়াল একাউন্টিং লাভ লোকসান উলালে ফাইনান্সিয়াল একাউন্টিং কি উলালে লাভ লোকসান উলালে কষ্ট একাউন্টিং কি উলাব যে বিজনেস এটাই যেটো গুডস প্ৰডিউস কৰিব বা যেটো সার্ভিস প্রভাইড কৰিব তো বিজনেস বিলাক কেনেকুৱা থাকে গুডস প্ৰডিউস কৰা বিজনেসও থাকে বা সার্ভিস প্রভাইড কৰা বিজনেসও থাকে সো বিজনেস এটাই গুডস প্ৰডিউস কৰোতে বা সার্ভিস প্রভাইড কৰোতে এটা সার্ভিস প্রভাইড কৰোতে কিমান কষ্ট হ'ব বা এটা গুডস প্ৰডিউস কৰোতে কিমান একটা এক্সাম্পল লৈ ধৰিলো যে এক চক পেন্সিল ডাল পাৰ পেকেট কিমান কষ্ট হ'ব কিমান কস্টিং পৰিছে প্ৰডিউস কৰোতে বা পাৰ পেন্সিল পাৰ চক পেন্সিল কিমান কস্টিং পৰিছে এইটো যদি আমি জানিব লাগে আমি কষ্ট একাউন্টিং কৰিব লাগিব তো কষ্ট একাউন্টিংৰ যিলা সিস্টেম আছে যিলা একাউন্টিংৰ সিস্টেম আছে সেই একাউন্টিং বিলাক কৰিলে আমি বিজনেসৰ গুডস বিলাকৰ কষ্ট কিমান মানে বনোৱা খৰচটো কিমান এইটো আমি জানিব পাৰিম The third is management accounting. Management accounting mane ki dia? Management accounting is used to present the accounting information in such a way as to assist the management in planning and controlling the operation of a business. সহজ অৰ্থত management accounting or jila system ase heibilake management ok jonabo je apunar eitu department ok khoros beshi hoise suppose management বিভিন্ন ভাগ থাকিব এটো পারচেজ ডিপার্টমেন্ট এটো সেলস ডিপার্টমেন্ট এটো ক্যাশ ডিপার্টমেন্ট সো এনেকে বিভিন্ন সাপোজ আমাৰ ব্যৱহাৰ ভাগ আছে সো ম্যানেজমেন্ট একাউন্টিংৰ যিলা সিস্টেম আছে যিলা প্ৰসিডিউৰ আছে যিলা প্ৰসিডিউৰৰ থৰিয়তে আমি ম্যানেজমেন্ট একাউন্টিং কৰিম সেই প্ৰসিডিউৰ বিলাকে ম্যানেজমেন্টক সহায় কৰে কিহত সহায় কৰিব কন্ট্ৰোল কৰাত সহায় কৰিব যে এইটো ডিপার্টমেন্টত খৰচ বেছি হৈ আছে যে পারচেজ ডিপার্টমেন্টক ক'ব যে এইটো বস্তু পারচেজ কৰিব লগা হৈছে
বা এইটো বস্তু পাৰ্চেল তোমাৰ বেছি হৈছে, এইটো বস্তু পাৰ্চেজ নকৰিবা, এইটো ৱেষ্ট হৈ আছে, ঠিক আছে। চেলছকো জনাব যে এইটো চেলছত তোমাৰ এডভাৰটাইজিঙত এইটো পইচা তুমি অলপ লগাব লাগিব। চ' এনেকুৱা ডিচিশ্যনবিলাক যেতিয়া ল'ব লাগিব মেনেজমেণ্টে, সেই মেনেজমেণ্টে যে ডিচিশ্যনবিলাক ল'ব লাগিব। চ' আমাৰ কিমান একাউণ্টিং চিষ্টেম আছে থ্ৰু হুইচ accounting will tell the management, the accounting system will tell the management to take the control কৰিব কাৰণে সহায় কৰিব। তাৰ এক্সাম্পল তোমালোকে পাবা, আমি কেছ ফ্ল' মেনেজমেণ্ট কৰিম, কেছ ফ্ল' ষ্টেটমেণ্ট আমি বনাওঁ, ফাণ্ড ফ্ল' ষ্টেটমেণ্ট বনাওঁ, এইবিলাক তোমালোকে ছেকেণ্ড ইয়াৰত পাবা। হোৱাট ইজ কেছ ফ্ল' ষ্টেটমেণ্ট, হোৱাট ইজ ফাণ্ড ফ্ল' ষ্টেটমেণ্ট, বা ৰেচিঅ' এনালাইচিছ কৰিম আমি। তো ৰেচিঅ' এনালাইচিছ কৰিলে ছাপ'জ আমি গম পাম যে আমাৰ লাইবিলিটিজ বা এছেটছ কিমান, এই বিভিন্ন ধৰণৰ মানে সহজ অৰ্থত এইটো বুজি লোৱা, মেনেজমেণ্ট একাউণ্টিঙে মেনেজমেণ্টক সহায় কৰিব বিজনেছটোৰ বিভিন্ন ডিপাৰ্টমেণ্টক কণ্ট্ৰল কৰাৰ কাৰণে। আৰু তাৰ কাৰণে আমাৰ মেনেজমেণ্ট একাউণ্টিঙত বিভিন্ন ছিষ্টেম আছে। সেই ছিষ্টেমবিলাকত যেতিয়া আমি একাউণ্টিং কৰিম, তেতিয়া আমি মেনেজমেণ্টক সহায় কৰিব পাৰিম যে মেনেজমেণ্টে এইটো ডিচিশ্যনটো লওক, যে আপোনালোক পাৰ্চেছ ডিপাৰ্টমেণ্টক কওক, বা আমি চেলছ ডিপাৰ্টমেণ্টক কওক, বা আমি কেছ ডিপাৰ্টমেণ্টক কওক যে এইটো এনেকুৱা হ'ব নালাগে, এনেকুৱা হ'ব লাগে। চ' এনেকুৱা আছে কিছুমান, সেইবিলাক আমি পিছৰপৰা পাই থাকিম। চ' দিছ ইজ ওৱান অফ দ্য টাইপছ অফ একাউণ্টিং। নেক্সট ওৱান ইজ টেক্স একাউণ্টিং। টেক্স একাউণ্টিং সকলোৱে একদম সহজ। টেক্স ওলাবৰ কাৰণে বা টেক্স যেতিয়া আমি চাপ'জ এইমাত্ৰ কৈছোঁ যে আমি GST দিব লাগিব, বা আমি এইমাত্ৰ কৈছোঁ যে আমি ইনকাম টেক্স দিব লাগিব, আমি বিভিন্ন ধৰণৰ কাষ্টমছ ডিউটি দিব লাগিব, ইম্পৰ্ট ডিউটি, এক্সপৰ্ট, যিবিলাক বিজনেছ ইম্পৰ্ট এক্সপৰ্টৰ লগত জড়িত, সিহঁতে ইম্পৰ্ট ডিউটি দিব লাগে, এক্সপৰ্ট ডিউটি দিব লাগে। চ' এনেকুৱা বিভিন্ন ধৰণৰ টেক্সেছ থাকে যিবিলাক এটা বিজনেছে পে'মেণ্ট কৰিব লাগে গভৰ্ণমেণ্টক। চ' সেই যে টেক্সবিলাক যে দিম আমি, ইনকাম টেক্স, আমাৰ ইনকাম টেক্স কিমান দিব লাগিব, কেনেকৈ কেলকুলেশ্যন কৰি ইনকাম টেক্স কেনেকৈ কেলকুলেশ্যন কৰিব, অল দিছ থিংছ আৰ ডান ইন টেক্স একাউণ্টিং। টেক্সৰ লগত জড়িত যিবিলাক আমাৰ ওলাব লাগিব আমি ৰেকৰ্ড, সেইবিলাক আমাৰ টেক্স একাউণ্টিঙৰ জৰিয়তে আমি কৰিম। চ' এই চাৰিটা মেইন টাইপছ অফ একাউণ্টিঙৰ, এই চাৰিটা তোমালোকে পঢ়ি থাকিবা বিভিন্ন ক্লাছত। ফাইনেন্সিয়েল একাউণ্টিং তোমালোকে এতিয়া পঢ়িয়ে আছা, প্ৰফিট এণ্ড লছ একাউণ্টিং তোমালোকে এতিয়া বনাবাই, বেলেঞ্চ শ্বীট বনাবাই, কষ্ট একাউণ্টিং তোমালোকে পঢ়িবা পিছে পৰে, তোমালোকে গ্ৰেজুৱেশ্যনত পঢ়িবা। মেনেজমেণ্ট একাউণ্টিঙৰ কিছুমান তোমালোকে পাবা ছেকেণ্ড ইয়াৰত। টেক্স একাউণ্টিঙৰো তোমালোকে ইয়াতে চাগে নোপোৱা, গ্ৰেজুৱেশ্যনতে পাবা চাগে, আই থিংক চ'। চ' এইবিলাক তোমালোকে এনেকৈ পাই থাকিবা। তো তাৰপিছত আছে কি, social responsibility accounting, human resource accounting, government accounting, inflation accounting, responsibility accounting, এইবিলাক তোমালোকে অলপ কিতাপ পঢ়িবা। এইবিলাক মই ডিছকাশ্যন বেছি নকৰোঁ। যদি বুজি নোপোৱা, আমি যেতিয়া ক্লাছ ফিজিকেলি আৰম্ভ হ'ব তেতিয়া আমি এইবিলাক আলোচনা কৰিম, বিকজ দিজ আৰ নট ইম্পৰ্টেণ্ট। বাট তোমালোকে পঢ়িবা, কিন্তু চবে পঢ়িব লাগিব। ক্লাছত আহিলে তোমালোকক সুধিম, কিন্তু এইবিলাক কি, এইবিলাক পঢ়িছিলে নে নাই। ক্লাছত আহিলে যেতিয়া সুধিম, তেতিয়া যেতিয়া তোমালোকে ক'বও নোৱাৰিবা বা মোক একো সুধিব নোৱাৰিবা, তাৰমানে মই গম পাম যে তোমালোকে একো পঢ়া নাই। চ' নিজে পঢ়িবা অলপমান, এইখিনি অলপ পঢ়িবা। আমি এতিয়া একদম ইম্পৰ্টেণ্ট বস্তুবিলাক আমি চাই যাম, কাৰণ আমি অংক আৰম্ভ কৰিব লাগে, আমি জাৰ্নেল কৰিব লাগে, লেজাৰ কৰিব লাগে, বহুত আছেই। এদিনত আমি এটা জাৰ্নেল কৰিব পাৰিম বা এটা লেজাৰ কৰিব পাৰিম। চ' এই থিয়ৰিখিনি আমি অলপ স্পীডত যাব লাগে। চ' প্ৰথম যিখিনি ইম্পৰ্টেণ্ট মই তোমালোকখিনি বুজালোঁ। ফাইনেন্সিয়েল একাউণ্টিং কি ক'লোঁ, যে এটা ব্যৱসায়ৰ ফাইনেন্সিয়েল একাউণ্টিং ইজ ইউজ টু এছাৰ্টেইন দ্য ৰিজাল্ট অফ দ্য বিজনেছ, or to ascertain result means the profit or loss of the business or the financial position of the business. So financial accounting use kora hoy. The second one is cost accounting. Cost accounting used to ascertain the per unit cost, the production cost of a particular product, the cost of a particular product. Hetu ulabo lage cost accounting ব্যবহার করব। Management accounting is basically used to have control over various department of a business through various accounting system আছে, যিবিলাক সিস্টেমৰ দ্বাৰা আমি ব্যৱসায়ৰ বিভিন্ন ডিপাৰ্টমেণ্টত কন্ট্ৰল কৰিব পাৰোঁ। So these are done in management accounting. Tax accounting is to calculate anything related to tax, income tax calculation কৰিব লাগিলে আমি tax accounting কৰিব লাগিব, GST কিমান পেমেন্ট কৰিব লাগিব, how much GST we have to pay, we have to do these things through tax accounting. So এইবিলাক আমি tax accounting ৰ জৰিয়তে কৰিব লাগিব। So these are the some types of accounting. So আজি আমি এতিয়া কি পঢ়িলো, এইখিনি পঢ়িলো যে objectives or functions of accounting আৰু types of accounting. So these are some things. তাৰ পিছত আৰু আমাৰ চাগে দুটামান ক্লাছ লাগিব এইটো চেপ্টাৰ শেষ হওঁতে।
এইটো চেপ্টাৰ শেষতে আৰু দুটামান ক্লাছ লাগিব চাগে তাৰপিছত আকৌ এটা আছে মই সেইটোও বুজাই দিছোঁ যে ওৱান ইউজাৰ্ছ অফ একাউণ্টিং ইনফৰমেশ্যনৰ ইউজাৰ কোনে কোনে একাউণ্টিং ইনফৰমেশ্যনবিলাক ইউজ কৰিব লাগে অলপ আগতে মই কৈছিলোঁ কাক লাগে সেইটো এটা একদম টপিক এটা দিয়া আছে যে একাউণ্টিং ইনফৰমেশ্যনৰ যিবিলাক ইউজাৰ আছে ইউজাৰ অফ একাউণ্টিং ইনফৰমেশ্যনৰ যিবিলাক ইউজাৰ আছে সেইবিলাকক এটা দুটা ভাগত ভগাই দিছে এটা কি ভাগত ভগাইছে ইণ্টাৰনেল ইউজাৰ আৰু এক্সটাৰ্নেল ইউজাৰ দুটা ভাগত ভগাই দিছে ইণ্টাৰনেল ইউজাৰ মানে ব্যৱসায়টোৰ ভিতৰত জড়িত যিবিলাক মানুহক একাউণ্টিং ইনফৰমেশ্যন লাগে দোজাৰ কল ইণ্টাৰনেল ইউজাৰ আৰু ব্যৱসায়টোৰ বাহিৰৰ যিবিলাক মানুহক যিবিলাক পাৰ্টিক ব্যৱসায়টোৰ ইনফৰমেশ্যন লাগে দোজাৰ কল এক্সটাৰ্নেল ইউজাৰ চ' ইণ্টাৰনেল ইউজাৰ বুলি ক'লে আমি কাক বুজো অনাৰ্ছ পাৰ্টনাৰ্ছ মাৰ্কেটিং মেনেজাৰ্ছ প্ৰডাকশ্যন এণ্ড ছুপাৰভাইজাৰ্ছ ফিনান্স ডিৰেক্টৰ্ছ এণ্ড কোম্পানী অফিচাৰ্ছ চ' এইবিলাক ব্যৱসায়টোৰ ভিতৰত থকা মানুহ অনাৰ মালিক মেনেজাৰ বিভিন্ন ধৰণৰ মেনেজাৰ মাৰ্কেটিং মেনেজাৰে হওক জি এ মেনেজাৰ হওক এইবিলাক আমাক ইণ্টাৰনেল ইউজাৰ বুলি কৈছে আৰু এক্সটাৰ্নেল ইউজাৰ বুলি কাক কৈছে দেয়াৰ আৰ সাম এক্সটাৰ্নেল ইউজাৰ্ছ কাক লাগে আমাক ক্ৰেডিটাৰ্ছ ইজ এ এক্সটাৰ্নেল ইউজাৰ ক্ৰেডিটাৰ্ছটো হৈছে আমাৰ এটা এক্সটাৰ্নেল ইউজাৰ ক্ৰেডিটাৰ্ছক একাউণ্টিং ইনফৰমেশ্যন লাগিব কিয় লাগিব বিকজ আমি যেতিয়া বাকী বস্তু যেতিয়া কোনোবাই আমাক বেচিব লাগিব সেইজন বাকী বস্তু ক্ৰেডিটাৰ্ছ মানে কি কৈছোঁ যে যাৰ পৰা আমি বাকী বস্তু কিনিম হি ইজ দ্য ক্ৰেডিটাৰ্ছ ফৰ আছ চ' যদি সি আমাৰ বাকী বস্তু বেচিব লাগে সি আমাৰ ব্যৱসায়টোৰ তথ্য জানিব লাগিব চ' ক্ৰেডিটাৰ্ছ ইজ এ ইউজাৰ অফ দ্য একাউণ্টিং ইনফৰমেশ্যন চ' হি ইজ ওৱান অফ দ্য এক্সটাৰ্নেল ইউজাৰ তাৰপিছত কাক কৈছে বেংকাৰ্ছ এণ্ড লেণ্ডাৰ্ছ মানে যিটো বেংকে আমাক ধাৰত দিব বা লেণ্ডাৰ্ছ যোনে লেণ্ডাৰ্ছ মানে যিটো প্ৰাইভেট পাৰ্টিও হ'ব পাৰে যোনে আমাক পইচা ধাৰলৈ দিব দ'জ আৰ কল্ড বেংকাৰ্ছ এণ্ড লেণ্ডাৰ্ছ আৰু যিকোনো এটা মানুহ যিকোনো এটা প্ৰাইভেট পাৰ্টিয়ে বা যিকোনো এটা বেংকে যদি আমাক পইচা ধাৰলৈ দিব লগা হয় সিহঁতকো আমাৰ একাউণ্টিং ইনফৰমেশ্যন লাগিব আমাৰ ব্যৱসায়টোৰ কিমান লাভ লোকচান হৈছে সেইটো জানিব লাগিব আৰু সেইটো জানিব লাগিলে হি ইজ অলছ' কল্ড এ এক্সটাৰ্নেল ইউজাৰ দ্য বেংকাৰ্ছ এণ্ড লেণ্ডাৰ্ছ আৰ অলছ' এ এক্সটাৰ্নেল ইউজাৰ্ছ ঠিক তেনেকৈ গভৰ্ণমেণ্ট এণ্ড ৰেগুলেটৰী এজেঞ্চি এমপ্লয়িজ এইবিলাক পঢ়িবা প্ৰস্পেক্টিভ এণ্ড এক্সিষ্টিং ইনভেষ্টাৰ্ছ কনজিউমাৰ ৰিচাৰ্চাৰ্ছ ট্ৰেড এছ'চিয়েশ্যনছ এইবিলাক চবকে লাগিব গভৰ্ণমেণ্টক লাগিব ব্যৱসায়টোৰ কিমান এটা লছত এইটো এটা আমাৰ ব্যৱসায়টোৰ লছত গৈ থকা বিজনেছ নেকি বা কিমান প্ৰফিট আৰ্ণ কৰিছে বা ইহঁতে যিমান প্ৰফিট আৰ্ণ কৰিছে সেই হিচাপত গভৰ্ণমেণ্টক টেক্স দি আছে নাই এইবিলাক গভৰ্ণমেণ্টে জানিব লাগিলে গভৰ্ণমেণ্টক কি লাগিব একাউণ্টিং ইনফৰমেশ্যন লাগিব চ' গভৰ্ণমেণ্টছ আৰ অলছ' এ এক্সটাৰ্নেল ইউজাৰ অফ দ্য একাউণ্টিং ইনফৰমেশ্যন ঠিক তেনেকৈ এমপ্লয়িজবিলাকো জানিব লাগিব যে ব্যৱসায়টোৰ কিমান লাভ হৈছে বা কিমান লোকচান হৈছে এমপ্লয়িজ আৰ অলছ' এক্সটাৰ্নেল ইউজাৰ ঠিক আছে ইণ্টাৰনেল ইউজাৰ এমপ্লয়িজবিলাকো লাগিব যে আমাৰ যদি ব্যৱসায়টো বেছিকৈ লাভ হৈ আছে আমাৰ দৰমহা বাঢ়িছে নে নাই বা আমাৰ এক্সট্ৰা বনাছ পাইছোঁ নেকি এইবিলাক জানিব লাগিব যদি জানিব লাগে সিহঁতক কি লাগিব একাউণ্টিং ইনফৰমেশ্যন লাগিব চ' এমপ্লয়িজ আৰ অলছ' এ ইউজাৰ অফ দ্য একাউণ্টিং ইনফৰমেশ্যন প্ৰস্পেক্টিভ এণ্ড এক্সিষ্টিং ইনভেষ্টৰ যোনে পইচা নিয়োগ কৰে ব্যৱসায়টোত চ' যিবিলাক অলৰেডি ইনভেষ্টৰ আছে বা যোনে আমাৰ ব্যৱসায়টোত ইনভেষ্ট কৰিম বুলি ভাবি আছে সিহঁতকো ব্যৱসায়টোৰ তথ্য লাগিব চ' ইনভেষ্টাৰ্ছ আৰ অলছ' এ ইউজাৰ অফ একাউণ্টিং ইনফৰমেশ্যন ঠিক তেনেকৈ কনজিউমাৰ ৰিচাৰ্চাৰ ট্ৰেড এছ'চিয়েশ্যন দিজ আৰ অলছ' দ্য ইউজাৰ অফ একাউণ্টিং ইনফৰমেশ্যন চ' আমি এতিয়া আজি ক্লাছটোত তিনিটা বস্তু কভাৰ কৰিলোঁ ডেট ইজ ফাৰ্ষ্ট ওৱান ইজ অবজেক্টিভছ এণ্ড ফাংচনছ অফ একাউণ্টিং পৰীক্ষাত আহিব Second is types of accounting, not so important for exam, but জানিব লাগিব তোমালোকে এইটো পঢ়িবা মই প্ৰথম চাৰিটা আমি ডিছকাছ কৰিছোঁ বাকীখিনি তোমালোকে পঢ়িবা থাৰ্ড পইণ্ট যিটো কৈছিলোঁ ইউজাৰ্ছ অফ একাউণ্টিং ইনফৰমেশ্যন এইবিলাকো এক্সামৰ কাৰণে বেছি ইম্পৰ্টেণ্ট নহয় বাট আহিবও পাৰে ঠিক আছে বাট পঢ়িলে একদম সহজতে বুজি পাবা এইটো অৰ্থটো এইটোৱে যে কাক কোনবিলাক পাৰ্টিক বা কোনবিলাক মানুহক বা কোনবিলাক অনুষ্ঠানক আমাৰ ব্যৱসায়টো তথ্য লাগিব পাৰে যে আমাৰ মালিককো লাগিব আমাৰ ব্যৱসায়টোৰ মালিকক ব্যৱসায়ৰ তথ্য লাগে ব্যৱসায়টোৰ মেনেজাৰবিলাকক ব্যৱসায়ৰ তথ্য লাগে ক্ৰেডিটাৰ্ছক ব্যৱসায়ৰ তথ্য লাগে গভৰ্ণমেণ্টক লাগে যদি কোনোবাই ৰিচাৰ্চ কৰিব আহে ব্যৱসায়টোৰ ওপৰত সিহঁতক লাগিব
কনজিউমাৰক লাগিব মানে গ্ৰাহকক লাগিব এমপ্লয়িজ বিলাকক লাগিব so these are some parties or these are some institutions who are interested to know about the accounting information of the business so এইখিনি টপিক আমি আজি পঢ়িলো এইখিনিয়ে আজিলৈকে বাকিখিনি আমি নেক্সট ক্লাছত বুজাই নেক্সট বাকি যিখিনি টপিক থাকিব আমি এইখিনি নেক্সট ক্লাছত আৰম্ভ কৰিম বাই বাই